দুখন দেশ দুজন ছুপাৰষ্টাৰৰ মৃত্যু আৰু এই দুইজন ছুপাৰষ্টাৰৰ মৃত্যুৰ বাবে কান্দিছে দুখন দেশৰ লক্ষজনে। কোন সেই দুজন ছুপাৰষ্টাৰ যাৰ বাবে দুইখন দেশৰ লক্ষজনে আজি শোকত ম্ৰিয়মান হোৱা দেখিব পোৱা গৈছে? এজন হৈছে আমাৰ মৰমৰ জুবিন গাৰ্গ, আমি সকলোৱে জানো, আৰু আনজন কোন? আনজন হৈছে উ মেংলং। আৰু এই দুইজন ছুপাৰষ্টাৰৰ কাৰণে দুয়ো দেশত #জাষ্টিচ লিখি অনুৰাগীয়ে ধুমুহাৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। এই দুইজনৰ বাবে ৰাজপথত হাজাৰ হাজাৰ অনুৰাগী ওলাই আহিছে আৰু এই উ মেংলং আৰু জুবিন গাৰ্গৰ মৃত্যুত ৰহস্যজনক সন্দেহ অনুৰাগীৰ। আৰু এই দুইজন ছুপাৰষ্টাৰ পৰলোকগামী হৈছে এই ছেপ্টেম্বৰ মাহতে। চীন দেশৰ এজন গায়ক অভিনেতা উ মেংলং। অসমত যিদৰে জুবিন গাৰ্গৰ বাবে শোকৰ বন্যা বৈছে, ঠিক একেদৰে চীনত উ মেংলঙৰ বাবে শোকৰ বন্যা বৈছে। ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। জাষ্টিচ ফৰ উ মেংলঙেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে চীন দেশতো। কিন্তু এই উ মেংলং কেনেকৈ মৃত্যুমুখত পৰিছে? ৩৭ বছৰ বয়সত মৃত্যুক আঁকোৱালি লৈছে উ মেংলঙে, আৰু আমাৰ জুবিন গাৰ্গে ৫২ বছৰ বয়সতে মৃত্যুক আঁকোৱালি লৈছে। বেইজিঙত ১১ ছেপ্টেম্বৰত অট্টালিকাৰ পৰি মৃত্যু হৈছে উ মেংলঙৰ। প্ৰশাসনে দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হোৱা বুলি জনাইছে, কিন্তু অনুৰাগীয়ে সেই কথা মানি ল'ব পৰা নাই, যিদৰে আমাৰ জুবিন গাৰ্গৰ ক্ষেত্ৰতো আমাৰ অনুৰাগীয়ে মানি ল'ব পৰা নাই। জুবিন গাৰ্গৰ মৃত্যুত যেনেকৈ ৰহস্য ওলাইছে, ঠিক একেদৰে উ মেংলঙৰ মৃত্যুতো ৰহস্য ঘনীভূত হৈছে, যাৰ বাবে ন্যায় বিচাৰি হাহাকাৰ কৰিছে অজস্ৰজন গুণমুগ্ধই। আৰু এই উ মেংলঙেও তেখেতৰ মৃত্যুৰ আগদিনা সুৰাপান কৰি জিৰণি লৈছিল হোটেলৰ কোঠাত, আৰু তাৰ পিছদিনা ১৮ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি খবৰ আহিছে। আৰু সকলোৱে তাৰ পিছত তেখেতৰ ফটোত শ্ৰদ্ধাঞ্জলি নিবেদিছে, ঠিক জুবিন গাৰ্গৰ দৰে। জুবিন গাৰ্গৰ মৃত্যু ঘটিছিলে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত, আৰু এই ঘটনাক প্ৰাৰম্ভিক দৃষ্টিত দুৰ্ঘটনাজনিত মৃত্যু বুলি ক'লেও অনুৰাগীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি বিশ্বাস কৰে। উ মেংলঙৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হৈছে। দুজন ছুপাৰষ্টাৰ দুখন দেশৰ মৃত্যুৰ ক্ষেত্ৰত ইমান সাংঘাতিক মিল কেনেকৈ হ'ব পাৰে? আৰু আটাইতকৈ শেষত আমাৰ জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত #জাষ্টিচ ফৰ জুবিন গাৰ্গ লিখিবলৈ নাপাহৰিব।